Hello everyone, welcome to our YouTube channel Career Assembly. Today video tit ADR logot related এখন important notice share কৰিব বিচাৰিছো আৰু এই নোটিছখন আইছে আমাৰ state level recruitment commission for class 3 post এই অফিসৰ পৰা নোটিছখন চাম তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম চেনেলটো যদি নতুনকৈ আছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো শ্বেয়াৰ কৰি দিও ফ্ৰেণ্ডৰ মাজত তো এই নোটিছখন তেওঁলোকৰ কাৰণে যিবিলাক আমাৰ ডিমা হাছাও ডিস্ট্ৰিক্ট আৰু বৰাক ভেলী ডিস্ট্ৰিক্টৰ হয় তেওঁলোকে ডিমা হাছাও আৰু বৰাক ভেলী ডিস্ট্ৰিক্টৰ যিসকল ক্যান্ডিডেট ড্ৰাইভিং স্কিল টেষ্ট বা কম্পিউটাৰ স্কিল টেষ্টত এপিআৰ হ'ব পৰা আছিল দিব পৰা আছিল তেওঁলোকৰ ঠাইৰ পৰা গুৱাহাটী লৈ যি ৰোড কমিউনিকেশ্যন ৰেল কমিউনিকেশ্যন বন্ধ হৈছিল তাৰ ফলত তো এতিয়া তেওঁলোকৰ যিখিনি ড্ৰাইভিং স্কিল টেষ্ট বা কম্পিউটাৰ স্কিল টেষ্ট সেইখিনি অনুষ্ঠিত হ'ব তো প্ৰথমতে কম্পিউটাৰ স্কিল টেষ্ট হ'ব আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট চানমাৰী গুৱাহাটীত আৰু ডেটটো হৈছে 31 জুলাই 2025 31 জুলাই 2025 হ'ব আৰু ৰিপৰ্টিং টাইম 10:15 AM 10:15 ৰিপৰ্ট কৰিব লাগিব তাৰ পিছত ড্ৰাইভিং স্কিল টেষ্ট হ'ব প্ৰিমিজেছ of the district transport office কামৰূপ মেট্ৰোৰ RNL অৰ্থাৎ গুৱাহাটীৰ যি দ্বিতীয় অফিস আছে বেতকুছি তাতে হ'ব আৰু ড্ৰাইভিং স্কিল টেষ্টৰ ডেটটো হৈছে 2 আগষ্ট 2025 ৰিপৰ্টিং টাইম 10:15 আৰু যিখিনি ক্যান্ডিডেট আছে তেওঁলোকৰ লিষ্টখন যেটো সেবা ওয়েবসাইট আছে ওয়েবসাইটটোত আপোনালোকে পাব তাৰ লগতে যিখিনি ইনস্ট্ৰাকচন আছে সেইখিনিও তাত পাব গতিকে এই নোটিছখন যথেষ্ট ইম্পৰ্টেণ্ট নোটিছ শ্বেয়াৰ কৰি দিও আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত যদি ডিমা হাছাৰ কোনোবা ফ্ৰেণ্ড সাৰ্কেল আছে বা ডিমা হাছাৰ ক্যান্ডিডেট আছে যাতে তেওঁলোকে এই আপডেটটো পায় তাৰ পিছত আমি স্কিল টেষ্ট যিখন ক্যান্ডিডেটৰ লিষ্টখন আমি চাওঁ তাতে কিমান ক্যান্ডিডেট আছে তো এই সেৱাৰ যেটো আমাৰ পোৰ্টেল আছে SLRC গ্ৰেড 3 যে লিংক আছে তাত গৈ পেলাই আপোনালোকে ক্যান্ডিডেটৰ লিষ্টখিনি চাব পাৰিব তো ইয়াতে দিয়া আছে কম্পিউটাৰ স্কিল টেষ্টৰ কাৰণে কিমানজন ক্যান্ডিডেট আছে বেছি ক্যান্ডিডেট নাই তো বেছি সময় নালাগে এখিনি হৈছে কম্পিউটাৰ স্কিল টেষ্টৰ কাৰণে ক্যান্ডিডেট তাৰ পিছত ইয়াতে কিছু ইনস্ট্ৰাকচন আছে এখিনি পঢ়ি চাব ইয়াতে ক্যান্ডিডেট বিলাকে এডমিট কাৰ্ড অৰিজিনাল এডমিট কাৰ্ড আনিব লাগিব তাৰ পিছত অল আদাৰ ডকুমেন্টস বা যেখিনি ডকুমেন্টস এডমিট কাৰ্ডত কোৱা হৈছে আনিব কাৰণে হেখিনি আনিব লাগিব তাৰ পিছত স্কিল টেষ্ট কমপ্লিট হোৱাৰ পিছত তেওঁলোকে SLRC যেটো গ্ৰেড 3 আমাৰ অফিস আছে আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ তাতে ৰিপৰ্ট কৰিব লাগিব নিজৰ ভেৰিফিকেশনবোৰ ডকুমেন্টবোৰ ভেৰিফিকেশন কৰাৰ কাৰণে 3টা বজাত এই একেদিন নাই ডকুমেন্ট ভেৰিফিকেশনও হ'ব গতিকে হিদনাখনে আপোনালোকে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে যাব লাগিব তাৰ পিছত ড্ৰাইভিং স্কিল টেষ্টৰ মাজত দুজন ক্যান্ডিডেট আছে আৰু অফিসটো এড্ৰেছটো গম পাইছে ক'ত হ'ব আৰু ড্ৰাইভিং স্কিল টেষ্ট কমপ্লিট হোৱাৰ পিছত তেওঁলোকে যি আমাৰ SLRCৰ ক্লাস 3 পোষ্টৰ অফিস আছে আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ লাইব্ৰেৰী বিল্ডিং সেকেন্ড ফ্লোৰ খানাপাৰাত তাতে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে 1 বজাত পাব লাগিব গতিকে আজিৰ এই ভিডিঅ'টিত এই নোটিছখন শ্বেয়াৰ কৰিলো আপোনালোকৰ লগত নেক্সট ভিডিঅ'ত আৰু এনেকুৱা আপডেট থাকিলে শ্বেয়াৰ কৰিম চেনেলটো চাই থাকিব থ্যাংক ইউ গতিকে নোটিছটো আপোনালোকে ভালকৈ পঢ়িব আৰু SLRCৰ সেৱাৰ যে ওয়েবসাইট তাতে গৈ পেলাই এখিনি নিজৰ ৰোল নম্বৰটো আছে না চেক কৰি পেলাই যাব পাৰিব তো আজি এৰিছো থ্যাংক ইউ